সৃষ্টি পালন আৰু সংগ্ৰহণৰ প্ৰতীক বেদৰ মতে প্ৰণৱ শব্দৰ অৰ্থ এয়া বাস্তৱ জীৱনতো প্ৰণৱ মুখাৰ্জীৰ কৃতিত্ব যোগ্যতা সক্ষমতা আছিল অপৰিসীম বিশাল মেধা অফুৰন্ত স্মৃতি শক্তিৰে সেইবাবেই প্ৰণৱ মুখাৰ্জী পৰিগণিত হৈছিল সংকটমোচক ৰূপে সমস্যা যিমানেই গভীৰ নহওক পৰিস্থিতি যিমানেই জটিল নহওক দলৰ বাবে বা ৰাষ্ট্ৰৰ প্ৰয়োজনত সমাধানদাতা আছিল প্ৰণৱ মুখোপাধ্যায় কিন্তু এতিয়া সকলো অতীত দেশৰ অন্যতম বিচক্ষণ মস্তিষ্ক অস্তমিত মঙলবাৰে সম্পন্ন হ'ল প্ৰাক্তন ৰাষ্ট্ৰপতিৰ শেষকৃত্য প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য হ'ল ঠিকেই কিন্তু কৰোনা পৰিস্থিতি আৰু বিশেষকৈ মুখাৰ্জীৰ কোভিড পজিটিভ হোৱাৰ বাবে দেশৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতিৰ শেষকৃত্য অনুষ্ঠান আছিল কিছু ব্যতিক্ৰম কোভিড প্ৰটকল অনুসৰি পিপি কিট পৰিধান কৰি পুত্ৰই সম্পন্ন কৰে অন্ত্যেষ্টি পৰম্পৰাগত চিতা নহয় বৈদ্যুতিক চিতাত সম্পন্ন হয় শেষকৃত্য সামৰিক বাহন নহয় সহবাহী যানত অন্তিম যাত্ৰা প্ৰাক্তন ৰাষ্ট্ৰপতিৰ শ্মশানলৈ অনাৰ পূৰ্বে দিল্লীৰ ৰাজাজী ৰোডৰ বাসভৱনত বিশেষ কক্ষত ৰখা হৈছিল প্ৰণৱ মুখাৰ্জীৰ মৃতদেহ বাহিৰত এখন বেদীত ৰখা হৈছিল পুষ্পসজ্জিত আলোকচিত্ৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু প্ৰমুখ্যে বিভিন্নজনে জনাই শেষ শ্ৰদ্ধা পদ্মবিভূষণ ভাৰত ৰত্ন অনেক সন্মানৰ অধিকাৰী আছিল মুখাৰ্জী গড় মানতকৈ দেহৰ উচ্চতা কম হৈও সুউচ্চ মনৰ অধিকাৰী হোৱাৰ বাবেই কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ কচ্চৰৰ পৰা শদিয়ালৈ জনগণৰ মনৰ ব্যক্তি হ'ব পাৰিছিল মুখাৰ্জী 1966 পৰা সুদীৰ্ঘকাল তেওঁ আছিল সংসদীয় ৰাজনীতিত একাকাৰ হৈ উঠিছিল তেওঁৰ জীৱন আৰু ৰাজনীতি প্ৰধানমন্ত্ৰীৰ বাহিৰে দেশৰ প্ৰায় সকলো শীৰ্ষ পদত অধিষ্ঠিত হৈছিল আপাত দৃষ্টিত চাপৰ মানুহজন এনে পদ আৰু মৰ্যাদাটো তেওঁ আছিল অবিচল ৰাষ্ট্ৰপতি হৈ সাধাৰণ মানুহৰ বাবে অধিক মুকলি কৰিছিল ৰাষ্ট্ৰপতি ভৱন প্ৰধানমন্ত্ৰীৰ ভাষাৰে ৰাষ্ট্ৰপতি ভৱনক কৰি তুলিছিল শিক্ষা উদ্ভাৱনী সংস্কৃতি আৰু সাহিত্য চৰ্চাৰ কেন্দ্ৰ এইগৰাকী ব্যক্তি আছিল সনাতনী ভাৰতীয় মূল্যবোধ আৰু সংস্কৃতিৰো প্ৰতিভূ নিজৰ বৰ্তমান আৰু অতীতেৰে তেওঁ এতিয়া ভৱিষ্যতৰো স্থায়ী বাসিন্দা নিউজ ডেস্ক প্ৰাগ নিউজ